নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাত আৰু আমাৰ মাজত আজি উপস্থিত আছে কংগ্ৰেছ দলৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী বাতাস ওৰাং আৰু অসম বিধানসভাৰ যেহেতু সাধাৰণ নিৰ্বাচনৰ ফলাফল অহাকালি ঘোষণা কৰা হ'ব আৰু এই ফলাফলক লৈ বাতাস ওৰাঙে কি কয় আৰু কি ধৰণৰ ৰাইজৰ মতামত আগবাঢ়িছিল তেখেতৰ পক্ষত এই গোটেই কথা আমি জনাৰ চেষ্টা কৰিম। আমাৰ মাজতে আছে বাতাস ওৰাং কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঢেকিয়াজুলি সমষ্টিৰ আমি তেখেতৰ পৰা কিছু কথা জানিম। দেখা গৈছে চাওঁতে চাওঁতে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ দিন চমু চাপিছে। অহাকালি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আজিৰ দিনটোত কি ক'ব আপুনি? হয়, অহাকালি আমাৰ যিটো নিৰ্বাচনৰ ভোট গণনা হ'ব, গতিকে মই আশাবাদী যে এইবাৰ ঢেকিয়াজুলি ৰাইজে পৰিৱৰ্তনৰ সপক্ষে ভোট দিছে। গতিকে এইবাৰ নিশ্চিতভাৱে মই জয় হৈ আহিম বুলি মোৰ এটা বিশ্বাস আছে আৰু মোৰ প্ৰচণ্ড বিশ্বাস আছে ঢেকিয়াজুলিবাসী ৰাইজৰ ওপৰত। কাৰণ তেওঁ ৰাইজে যি ধৰণৰ ভাবিছে এইবাৰ যে আমি পৰিৱৰ্তন লাগে, যিটো লোকেল আনলোকেলৰ কথাটো প্ৰশ্ন এইবাৰ আহিছিল বিশেষকৈ, আৰু সেই হিচাপে মোক এইবাৰ ভোটটো যথেষ্ট এইবাৰ ৰাইজে মৰম আশীৰ্বাদ কৰিছে আৰু সেই অনুযায়ী মই এইবাৰ নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত হৈছে। অশোক সিংহলে কিন্তু বিভিন্ন সংবাদ মাধ্যমত কৈছে, তেখেতে আজিও কৈ আছে যে ১ লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো তেখেতৰ নিশ্চিত। আপুনি কি ক'ব এই ক্ষেত্ৰত? ১ লাখ ব্যৱধান কথাটোতো মানে এইটো গছত উঠা মানে গৰুৱে গছত উঠা মানে কথা। গছে মানে গৰুৱে যেনেকৈ গছত উঠিব নোৱাৰে এই কথাটো তেওঁ কৈছে। কাৰণ ১ লাখ ডিফাৰেঞ্চ মানে এইটো সম্ভৱেই নহয়। যোৱা লোকসভা নিৰ্বাচনত ডিলিমিটেশ্যন হোৱাৰ পিছত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰেমলাল গঞ্জু ডাঙৰীয়া আছিলে লোকসভাৰ প্ৰাৰ্থী। তেওঁ একো নকৰাকৈ ৫০,০০০ ভোট পাইছিলে। ইয়াত কোনো প্ৰচাৰ নাই, আপোনালোকে সকলোৱে দেখিছিলে, তথাপি ৫০,০০০ ভোট পাইছে। আৰু এইবাৰ ভোট মই কি মাত্ৰ আৰু ৫০,০০০তকৈ কম পাম নেকি? তেওঁ যে ১ লাখ লিডত জিকিব, মই ইয়াত কিমান পাব লাগিব জানে? ১,৮৬,০০০ ভোট প'ল হৈছে। বেলেগ কোনো নিৰ্দলীয় প্ৰাৰ্থীক আমি ভোট নিদিলোঁ, কোনো নটাকো আমি ভোট নিদিলোঁ। তেতিয়াহ'লে মই ভোট পাব লাগিব ৪০ বা ৪২-৪৩ পাব লাগিব। মই কিমান ভোট পাম নেকি? তাৰমানে লোকসভাতকৈ মই কম ভোট পাম নেকি? মানে বিজেপিৰ ইমান ভাল দিন হ'ল নে? অশোক সিঙৰ ইমান ভাল দিন চলি আছে নে ঢেকিয়াজুলিত? মই কৈছোঁ আপোনালোকক, মই এইবাৰ নিৰ্বাচনত এইবাৰ যে জয়ী হ'ম এই কথাটো ১০০% নিশ্চিত। ১ লাখ ডিফাৰেঞ্চটো এইকাৰণেই তেওঁ কৈ আছিলে যে মানুহবিলাকে এটা চাইক'লজি ৱাৰ কৰিছিলে যে মানুহবিলাকে ভয়তে যাতে বিজেপিক ভোটটো দিয়ে, আৰু নহ'লে ১ লাখ ভোটত যদি জিকি আছে আৰু নিদিয়া মানুহটো দিব নেকি বুলি ভাবি এইটো সেই কথা এৰি দিছিলে। সেইকাৰণে এই কথাটো কৈ ফুৰিছে। কিবা তাৰ লজিক আছে নেকি? কিবা যুক্তি আছে নেকি? ১ লাখ পাৰ্থক্য যে ইলেকশ্যন জিকাটো ১,৮৬,০০০ ভোট ইয়াত প'ল হৈছে, ৭১৬টা ভোট প'ল হৈছে। তাৰে ভিতৰত তেওঁ যদি ১,৮৬,০০০ যদি ভোট পাব লাগিব, ১ লাখ ডিফাৰেঞ্চ যদি হ'ব লাগিব, তেতিয়াহ'লে ১ লাখ তেওঁ ৪৩,০০০ ভোট পাব লাগিব। তেতিয়াহে তেওঁ ১ লাখ লিডত জিকিব। মই তেতিয়া আৰু ৪৩ পাব লাগিব, বাকী নিৰ্দলীয়টো বাদ দিয়ক, নিৰ্দলীয় পেলাই 0 ধৰিব লাগিব। এনেকুৱা মেথমেটিক হয় নেকি? এতিয়া কোন স্কুলত পঢ়িছিলে মই নাজানো বাৰু। তেখেতে আৰু কিছু কথা কৈছিলে যে বাতাস ওৰাঙৰ লগত থকা, বাতাস ওৰাঙৰ দায়ে বায়ে থকা একাংশ নেতাও মোৰ লগত যোগাযোগত আছে। আজিৰ দিনটোত কি ক'ব? যিহেতু ইতিমধ্যে সকলোৱে ভোটদান কৰিলে, এতিয়া ফলাফল আহিব, কি ক'ব আজিৰ দিনটোত? মোৰ দায়ে বায়ে থকা মানুহ তেওঁ যদি আছিলে, তেওঁৰ পাকঘৰত থকা মানুহ মোৰো আছিলে। তেওঁ কি কৰি আছে, ৰাতিপুৱা কিমান টাইম হাগিবলৈ যায়, কিমান সময় পাত মাৰে, সেইটোও মোৰ খবৰ আছিলে। গতিকে পলিটিক্স ময়ো কৰিছোঁ, তেওঁও কৰিছে। তেওঁ যিমান মানে দেখুৱাইছে, তেওঁ যিখন স্কুলৰ হেডমাষ্টাৰ সেইখন স্কুলৰ মই প্ৰিন্সিপাল হয়। গতিকে তেওঁৰ যিটো কথা ভাবিছে সেইটো কথা এইবাৰ শুদ্ধ নহয়। তেওঁ মোৰ যদি কোনোবা মানুহে খন্তি মাৰিছে, তেওঁ যে আমাৰ যে নিৰানি কৰে যে এইটো কি কয় চেনি, মোৰ তেওঁৰ কিমান হাজাৰ হাজাৰ চেনি যে মোক কাম কৰিছে সেইটো মনত ৰখাটো ভাল। তাৰমানে নিৰ্বাচনৰ প্ৰাকখনৰ ভোটৰ ২-৪ দিন আগতে কিন্তু প্ৰতিটো অঞ্চলতে এটা শ্লোগান চলিছিল, আমাক নেতা নহয় বেটা লাগে। সেইটোৱে আপোনাক লাভান্বিত কৰিছে নেকি? মই সেইটোৱে কৈছোঁ যে ঢেকিয়াজুলিবাসী এবাৰ পৰিৱৰ্তন বিচাৰিছে। আৰু যিহেতু মই আদিবাসী চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ ল'ৰা হিচাপে, যুৱক হিচাপে নিশ্চিতভাৱে আমাৰ মানুহখিনিতো ভাবিবই যে আমাৰ মানুহ এজন জনপ্ৰতিনিধি হ'লে আমাৰ ভাল হ'ব। গতিকে সেইভাৱে নিজৰ ল'ৰা হিচাপে তেওঁলোকে ভাবিছে, সেই হিচাপে মোক ভোট দিছে। সেইকাৰণে হয়তো ক'ৰবাত কৈছে তেওঁলোকে আমনিকে বেটা লাগে। এইটো স্বাভাৱিক কথা। এইটোতো আৰু এইটো এটা জন্মগত এটা অধিকাৰ থাকে আমাৰ মানুহৰ, সেইটো থাকিবই, এইটো স্বাভাৱিক কথা। এতিয়া অশোক সিংহাল ডাঙৰীয়া থাকিলে, ইয়াত সিংহাল সম্প্ৰদায়ৰ মানুহ থাকিলে তেওঁলোকৰ মানুহটো নিশ্চিতভাৱে তেওঁক আদৰিলেহেঁতেন। এইটো স্বাভাৱিক কথা থাকে, এইটোতো আৰু কোনো নুই কৰিব নোৱাৰে। গতিকে সেইটো প্ৰতিফলিত হৈছে এইবাৰ নিৰ্বাচনত। আপুনি কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আশাবাদী? নাই, এইটো উচিত নহয় মই কিমান ব্যৱধান হয়, তেওঁৰ নিচিনা মই মিছা কথা নকওঁ। কাইলৈ গণনা আছে, মোৰ কিমান ব্যৱধান হ'ব ওলাই যাব। এটা কথা মই কৈছোঁ যে আমাৰ কংগ্ৰেছে মাত্ৰ ইয়াত ৫০,০০০ ভোট পাইছিলে। তাৰপৰা যেতিয়া মই নিৰ্বাচন জয়ী হ'বৰ কাৰণে কিমান ভোট লাগিব সেইটোৱে মোৰ লিড। কালি যদি নিৰ্বাচন জিকিবৰ কাৰণে ৯০,০০০ যদি লাগে, তেতিয়াহ'লে মই ৪০,০০০ লিড ক'ব লাগিব। কাৰণ ৪০,০০০ নাছিলে ইয়াত ভোট কংগ্ৰেছৰ।
কালি যদি মই 90,000 ভোট পাই জিকিব লাগিব, কালি যদি 80,000 পাই জিকিব লাগিব, কালি যদি 86,000 ভোট পাই জিকিব লাগিব, কালি যদি 95,000 ভোট পাই মই যদি জিকিব লাগিব, তেতিয়াহ'লে যিখিনি মই 50ৰ পৰা ওপৰখিনি পাম সেইখিনি মোৰ লিড। কাৰণ সেইখিনি নাছিল নহয় আমাৰ। আৰু তেওঁতো অলৰেডি আছিলে। তাৰ পৰা যেতিয়া মাইনাছ হ'ব, ডেট মিনছ তেওঁ হাৰিব। হয়, ইতিমধ্যে শুনিলে কংগ্ৰেছ দলৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী বাতাস ওৰাঙে কৈছে যে এইবেলি ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ তেখেতৰ মুঠিত আহিব আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিত আগন্তুক 5টা বছৰ তেখেতে ইয়াৰ প্ৰতিনিধি হিচাপে দায়িত্ব গ্ৰহণ কৰিব। আৰু বাতাস ওৰাং সম্পূৰ্ণ আশাবাদী, 100% আশাবাদী বাতাস ওৰাং জয়ী হ'ব বুলি। কিয়নো অহাকালি যিহেতু এই অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব আৰু ভোট গণনাৰ পিছতে নিশ্চয় এগৰাকী বিধায়ক হিচাপে ইয়াত নিৰ্বাচিত হ'ব ঢেকীয়াজুলি বিধানসভা সমষ্টিত। আৰু এই ঢেকীয়াজুলি বিধানসভা সমষ্টিত বাতাস ওৰাঙে এক প্ৰকাৰ বিধায়ক হোৱাটো তেখেতে নিশ্চিত বুলি কৈছে। আৰু অশোক সিংহলে যি মন্তব্য কৰিছিলে, এই মন্তব্যৰ প্ৰতিটো মন্তব্যৰে প্ৰত্যুত্তৰ দিছে আজি বাতাস ওৰাঙে। কিয়নো কেইবাটাও মন্তব্য সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছিল যে কংগ্ৰেছৰ বহুতো নেতা অশোক সিংহলৰ লগত গোপনে যোগাযোগত আছে, আনকি বহুতো নেতাই সিংহলক সহায় কৰিব। কিন্তু আজি তাৰ প্ৰত্যুত্তৰ দি বাতাস ওৰাঙে কৈছে বাতাস ওৰাঙৰ লগত থকা যদি কোনো নেতা সিংহলৰ লগত যোগাযোগ আছিলে আৰু সিংহলৰ লগত থকা বা সিংহলৰ পাকঘৰত ভাত বনাই থকা মানুহ বাতাসৰ লগত যোগাযোগত আছিলে। এয়াই হৈছে ৰাজনীতিৰ এতিয়া কথোপকথন চলি আছে। আৰু অহাকালি যিহেতু ইয়াৰ ফলাফল ঘোষণা হ'ব, ফলাফল ঘোষণাৰ পিছতে এগৰাকী প্ৰতিনিধি নিৰ্বাচিত হ'ব এই ঢেকীয়াজুলি বিধানসভা সমষ্টিত। আৰু আমি যিহেতু বাতাস ওৰাঙৰ পৰা বিদায় ল'ম, তাৰ পূৰ্বে আমি বাতাস ওৰাঙৰ পৰা দুটা কথা জনাৰ চেষ্টা কৰিম। অহাকালি যিহেতু ভোট গণনা সম্পন্ন হ'ব আৰু তাৰ পিছতে কোনোবা এগৰাকী বিধায়ক হ'ব, আৰু যিহেতু আপুনি আশাবাদী বিধায়ক হ'ব বুলি, আপোনাৰ বিধায়ক হোৱাৰ পিছতে প্ৰথম লক্ষ্য কি হ'ব সমষ্টিৰ কাৰণে? নাই, ৰাইজৰ মই সেৱা কৰাৰ উদ্দেশ্যেৰে আহিছোঁ। ৰাইজক মই এইটো কথাই প্ৰতিশ্ৰুতি দিছোঁ যে মই ৰাইজৰ সকলো সময়তে ৰাইজৰ লগত থাকিম। প্ৰতিটো গাঁৱত, প্ৰতিটো বাগানৰ লাইনত গৈ পেলাই তেওঁলোকৰ সমস্যাৰ কথা বুজ ল'ম আৰু কথাখিনি পাতিম। মই নিৰ্বাচনী এইবাৰ মোৰ প্ৰচাৰ ইছ্যুৱে এইটো আছিলে। যিহেতু এগৰাকী বিধায়কৰ বা জনপ্ৰতিনিধি এগৰাকীৰ যিহেতু বিধায়ক হোৱাৰ পিছত তেওঁৰ কোনো কাৰ্যালয় নাথাকে, তেওঁৰ কামেই হৈছে গাঁৱৰ সম্পৰ্ক কৰা, গাঁৱত যোৱা, গাঁৱৰ ৰাইজৰ লগত কথা পাতিব লাগিব। সেইখিনি কাম কৰিম। গতিকে মোৰ কাম সেইখিনি থাকিব। তেতিয়া আমি প্ৰতিটো গাঁও, প্ৰতিটো লাইন, প্ৰতিটো চহৰ অঞ্চলত যিখিনি সমস্যা থাকিব, যেতিয়া মই সম্পৰ্ক কৰি থাকিম, তেতিয়া এই বিষয়বিলাক আহিব সমস্যাবিলাক, সেই সমস্যা সমাধান কৰাৰ কাৰণে মই কাম কৰিম। গতিকে মই স্পেচিফিক নাথাকিব যে মই এইটোৱে প্ৰথমতে কৰিম। কিন্তু মোৰ দুটামান কাম আছে যে আমাৰ বহুত যুৱক যুৱতী ইয়াত নিবনুৱা হৈ থাকে, বৃত্তিমূলক অনুষ্ঠান কৰিব পৰা যায় নেকি। মই যদি বিধায়ক হওঁ তেতিয়াহ'লে সেই ধৰণে মই চেষ্টা কৰিম যাতে ইয়াত বৃত্তিমূলক অনুষ্ঠান হওক, যাতে আমাৰ বহুত যুৱক যুৱতী মেৰিট বেচিছত চাকৰি নাপালেও কিবা এটা কৰি চলিব পৰাকৈ ব্যৱস্থা কৰিব পৰা যায় নেকি, সেইটো এটা মই কৰিবলৈ চেষ্টা কৰিম। সেইটো মোৰ মুখ্য থাকিব। আৰু স্বাস্থ্য খণ্ডটো মই উন্নত কৰিব লাগিব। এই দুটা মই কাম কৰিম। তাৰমানে আপুনি পূৰ্বৰ পৰাই স্বাস্থ্য খণ্ডৰ বিৰুদ্ধে কিন্তু খুব প্ৰকাশ কৰি আহিছে। আচলতে স্বাস্থ্য খণ্ডটো সম্পূৰ্ণ কি পয়া লগা নেকি আজিৰ দিনতো? একদম ফলপ, একদম পয়া লগা। আপোনালোকে কৈছে নহয়, আজি যদি এটা চিৰিয়াছ পেচেণ্ট যায় নহয়, ঢেকীয়াজুলিত লগে লগে ৰেফাৰ কৰে TMC। অকণমান আৰু অলপ গুৰুত্ব যদি হয়, ৰোগীজনৰ অৱস্থা গুৰুতৰ হ'লে লগে লগে আকৌ গুৱাহাটী GMCলৈ ৰেফাৰ। তো স্বাস্থ্যখণ্ড কি চলি আছে? এগৰাকী স্বাস্থ্যমন্ত্ৰী সমষ্টিত যদি পেচেণ্টে যদি একদম আমাৰ মনবৰনাথ, আমাৰ যিটো 30 বেডেড হস্পিটেল আছে, তাৰ পৰা TMC যাব, তাৰপিছত আকৌ যদি গুৱাহাটী ৰেফাৰ কৰিব লগা হয়, তেতিয়াহ'লে কি চলি আছে গম পাই বাৰু। মই কৈছোঁ নহয়, মই এটা ভাল বিচনা চাদৰ নাই, এটা গাৰু নাই পেচেণ্টজন মানে তাত হস্পিটেলত শুই থাকিবৰ কাৰণে। ইমান মানে অৱস্থা পয়া লগা অৱস্থা চলি আছে। তই কি ক'ম আৰু, সেই কথা মই নিজে দেখিছোঁ চকুৰে। হয়, ইতিমধ্যে শুনিলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধেও আজি ক্ষোভ প্ৰকাশ কৰিছে বাতাস ওৰাঙে। আৰু অহাকালি যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, ফলাফলৰ পিছতেই যিকোনো এগৰাকী বিধায়ক হ'ব। আৰু বাতাস ওৰাং যিহেতু আশাবাদী বিধায়ক হ'ব বুলি, আৰু বাতাস ওৰাং যদি বিধায়ক হিচাপে নিৰ্বাচিত হয় বা ৰাইজে যদি তেখেতক ভোট দিছিলে, তেতিয়াহ'লে তেখেতে ৰাইজৰ কাম কৰিব বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু আগন্তুক দিনত আমাৰো দৃষ্টি থাকিব বাতাস ওৰাঙৰ ওপৰত। বাতাস ওৰাঙে সঁচাকৈ ৰাইজৰ কাম কৰিছেনে, ৰাইজৰ লগত আছেনে, এই বিষয়টো কিন্তু আমি দৃষ্টিগোচৰ হৈ থাকিম। আৰু প্ৰতিটো সময়ৰ বাতাস ওৰাঙৰ প্ৰতিটো কাম কাজৰ খতিয়ান কিন্তু আমি ৰাজহুৱা কৰিম। তেখেতৰ ভাল কামৰ ভাল কম, বেয়া কামৰ বেয়া কম, আৰু আমাৰ দায়িত্ব আমি সততা আৰু নিষ্ঠাৰে প্ৰকাশ কৰি যাম। আৰু আজি আমি বাতাস ওৰাঙৰ লগত কিছু মত বিনিময় কৰিলোঁ অহাকালিৰ নিৰ্বাচনৰ ফলাফলক লৈ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ আজি সম্প্ৰচাৰ চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই কেহুৰুখন্দা গাঁৱৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।